নমস্কাৰ, মই পংখী আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে। মানে আমাৰ অন্য এটা নতুন ভিডিঅ'লে আশা কৰিছো সকলো ভালে আছে। আৰু আজি আমাৰ বহুত বেছি ভাল, কাৰণ আজি একদম স্পেচিয়েল দিন। মোৰ কলিজাটোৰ জন্মদিন আছে। দেহা আজি স্কুল নগলে, কাৰণ সি স্কুল গলে অলপমান টাইমটো মিলাব দিগদাৰ হৈ যায়, আমি যিটো প্লেনিং কৰিছো। আৰু আজিৰ দিনটো কি কি কৰো সেইটো আপোনালোকক দেখাই যাম। এতিয়া বৰ্তমান মাও আছে লগত, এতিয়া মা মই দেহাতে যাব ওলাইছো আমি ঘৰলে। ঘৰত গৈ চাওঁ কি কি কৰো ন, হয় স্পেচিয়েল দিন, কিবা এটা স্পেচিয়েল কৰিব লাগিব, হয় নাই? কোৱা আকৌ, চবে মোক আশীৰ্বাদ কৰিবা, চবে মোক আশীৰ্বাদ কৰিবা, চবে আশীৰ্বাদ কৰি আজি আৰু অলপমান বেছি কৰি দিবা আৰু ন। অকে, এতিয়া দেৰি হৈছে, আমি গৈ থাকো। তাতে বৌতে ফোন কৰি আছে, তো চাই থাকো বাৰু আজি দিনটো কি কি কৰো। বজাৰ কেইটামান কৰি লৈছো আৰু নালাগে দিয়ক। ইফালে আমি পালোহি, বহুত দিনৰ মূৰত আহিছো। কলিজাতে স্কুলৰ বেগটো লৈ আহিছো, কাইলৈ আকৌ স্কুল আছে। আজিতো বাৰু ক্ষতি হল, কাইলৈ আকৌ ইয়াৰ পৰাই যাব লাগিব। দাদাক মাতি দিলো, ঘৰ ওচৰে পালেহি, সোনকালে আহিলে। দেহা কৈছে বাদ দিয়া, মাতিব নালাগে, পালোহিয়ে। কি হব? কিমান দিনৰ মূৰত যে দেখিছো ঘৰখন। কি কৰিছিলা? হেপী বাৰ্থডে কৈ দিয়া দেহা দাদাক। আজি দেহা দাদা বাৰ্থডে না? আই লাভ ইউ, আই লাভ ইউ কোৱা। আৰু এইটো বলটো কোনে দিলে? এইটো কোনে দিলে? দেহা দাদাই দিছে। দেহা দাদা বুলি কবা আকৌ দেই, কোৱা দেহা দাদাই দিছে। ঐশু, মিছ ইউ, আই লাভ ইউ। এইফালে আমি এতিয়া ফুলাম কি বেলুন। দেহা নিজৰ বাৰ্থডে নিজেই বেলুন ফুলাব আৰু ন, ময়ো ফুলাম লগতে। মই হেল্প কৰি দিম, মোক উঠাই দিওঁ, মই হেল্প কৰি দিম। আৰু ইছু ইমান টিকলু হৈ আছে, ইছু হোৱা হয় ন। ইছু বেলুন ফুলাইহে ফুলাই, চাওঁ ইছু ফুলোৱাচোন। ইছু ফুলাব দেই, চাব দেই। এইয়া ইছু ফুলাইছে, ৱাও। ইছু একদম ফুলাই আছে, নহৈছে। আকৌ হয়, আকৌ নিকা হৈ যায়। বাস হৈ গল, ইছু বহুত ফুলালা। এইফালে মা বেলুন সজাই আছে আৰু এয়া আইতা প্ৰসাদ দি আছে। তোমাৰ কাৰণে স্পেচিয়েল ন। আৰু দেহাৰ ফ্ৰেণ্ডছ বিলাক আহিব অলপ পিছত, স্কুল গৈছে, স্কুলৰ পৰা অহাৰ পিছত আহিব। আৰু এইবাৰ বহুত বেছি ডাঙৰকে পতা নাই, আগতে যেনেকে পাতো। আৰু কিয় পতা নাই ৰিজন আছে, আপোনালোকক কম, শেষলৈকে চাই থাকক। আমি অলপমান সজাই কৰি বহিছো। ঐছো, এই ৱালত কোনে আঁকিছে? এইবিলাক কোনে আঁকিছে ৱালত? এই ৱালত এইবিলাক কোনে লিখিছে? এইবিলাক কোনে লিখিছে ৱালত? ABCD লিখিছে। আচ্ছা, বাবা বহুত ভাল কাম কৰিছে। আহিছো, ইমান ধুনীয়া লাগিছে ৱালখন এতিয়া। নব বহুত দিনৰ মূৰত বৌক দেখাইছো দেই। বৌ চাওক কিমান শকত হৈ, ইমানেই শকত হৈছে। এইফালে আমাৰ দৰজা কেতিয়াবা ভাঙিব লগা হব আৰু, হয় নাই? মই কিমান শকত হৈছো চাওক। ময়ো ক্ষীণ, কিন্তু মানে পিছ পেলাই দিব বৌয়ে, হয় নাই? মামী ভাত নাখায় নেকি? মামী ভাত নাখায়? अच्छा मिस करके हाँ अच्छा इसीलिए ऐसा हो गया। मैं भी इसलिए ऐसा हो गया हूँ। मयू खिनाई गो
আৰু বৌ খিনাই গৈছে আমাৰ ব্ৰেকআপ হৈ গৈছে বৌ আৰু মোৰ আৰু এইফালে অংকি পুৰা পেটলি হৈ গৈছে পুৰা ইমানে আমাক মিছ কৰে ইমানে মিছ কৰে পেটলি হৈ গৈছে हम टेंशन में सूख गए खुशी से फूल गए সৰি অংকি মিছ কৰি আছো এইবিলাক বেলুন চেলুন সজাই আছো ভাবি আছো তুমি থাকা হয় তুমিয়ে সজাই দিলা হয় কিন্তু এতিয়া আমিয়ে সজাব লগা হৈছে আৰু মিছ ইউ আৰু ভাইটিকো মিছ কৰিছো এইফালে ইয়াত 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 গালত ইয়াত দেখা हो ইয়াত देखा हो ইয়াত নাকত মই দিম এইফালে छी छी रात को इनका गू मुझे भेजे চি দেহা কিয় এনেকুৱা কৰিছে চা এফালে আহা দেহা বস্তু এটা দেখা এফালে আহা এফালে আহা দেহাৰ কাৰণে মই কালি বাৰ্থডে কাৰণে এইটো টি চাৰ্ট আৰু এটা পেণ্ট আনিছিলো কিন্তু পেণ্টটো টাইট হ'ল ये टी এতিয়া মই মানে কি গুৱাহাটী গৈছিলো গুৱাহাটীৰ পৰা আনিছিলো কিন্তু এতিয়া এইটো ঘূৰাবলৈও নহ'ল কি লগালা দাগ লাগিলে আমি গৈ আছো এতিয়া কি আনিবলৈ দেহা আৰু দেহা পাটনা আহি গ'ল বাই কৈ দিয়া ইছু বাই বাই ইছু আই লাভ ইউ जाना पड़ेगा হা हमारा घर से जिम्मी सब tunga ले लिया ঠুঙা লৈ লিয়া যাবৰ পেলাবলৈ এতিয়া আমি যাওঁ দেই এইফালে আহি পালোহি আৰু ইমান বেছি গৰম বাপৰে আকৌ অকণমান ফ্ৰেছ হৈ পেলাই অকণমান ঠিক ঠাক কৰি লৈছোঁ মুখখন ফটো চটো উঠিম ন সেইটো কাৰণে আৰু আইনাখন অকণমান লেতেৰা হৈছে আৰু এইফালে আমাৰ পাকঘৰটো পুৰা টোটেলি চেঞ্জ কৰি দিলে আৰু এয়া মায়ে বনাইছে পায়স গৰম গৰম হৈ আছে আৰু দেহাৰ লগৰবিলাকো আহি পাইছেহি এইফালে হাই কৈ দিয়া সেয়া দেহাৰ লগৰ এতিয়া আমি কেক কাটিম কেক কাটিবানে বাৰ্থডে বয় কেক নাকাটা কি হ'ব বেচাৰাটো খেলিব নাপায় যে তাত ইয়াত লগ পাই মানে একদম আমাৰ ইছুৱে একেবাৰে কেক চেক কাটিব ৰেডি হৈ আছে এইটো কেকটো খালি মই আনোতে অকণমান খেলি মেলি কৰিলো দেই এইফালে দেখিছেনে পেটাকা কৰিলো দিয়া হা এইটো দেহা এবাৰ কেইবছৰ বোলে ব'লা হা ফটো উঠিবা ব'লা ব'লা চেনেলটো খুলি লোৱা মই উঠিম দিয়া হাই কৈ দিয়া লাষ্ট টাইম গাড়ী আহা কলিজা ঘামত অৱস্থা নাই অ পোৱালীকেইটা ভিডিঅ' কৰি লৈছো দেই তোমালোকক উঠা না ভিডিঅ' কৰি আছো সিহঁতৰ পোষ্ট চোৱা অ ঠিকে হৈছে One, two, three, start. 1 2 3 Happy birthday to you. Happy birthday. Happy birthday to you. Happy birthday to you. Happy birthday. Happy birthday. Happy birthday. দিয়া এটা চবকে খুৱাই দিয়া আইতাক খুৱাই দিয়া মামীক খুৱাই দিয়া Happy birthday. তাইক নানিলিনো কিয় কান্দি আছে আইতাক খুৱাই দিয়া মা মই পাই দিওঁ মই পাই দিওঁ মই খালো এতিয়া মই খুৱাই দিয়া তামোল খাই আছো এইফালে অকণ অকণ খুৱাই দিয়া देखो कितना बड़ा क्या দাদা কম দে দাদা
কাটি কাটি দিম ভগাই দিয়া দিম মই চাকৰি কাটি ইছু তোমাৰ দে এইটো অকমান খাব লাগে कुसुम काट दिया सिंगर बहुत छोटा हो गया ये ঠান্ডা নিম ৰবা এইফালে ভিডিঅ' কল কৰি আছে দেই ভিডিঅ' কল কৰি আছে হ'ব নাহিলা ন এটা ভিডিঅ' কল কৰি আছা ग्रुप नहीं के शायद किसी के सबको बुलाएंगे जाने के लिए शायद আমাৰ কলিজাটোৰ দাঁতকেইটা দেখাই দিব দেই চাওঁ এ হেপী বাৰ্থডে বাৰ্থডে বয় মানে একেবাৰে কলিজাজনী আমাৰ ঈশ্বৰ পানীটো নীলা কৰি পেলালে আমাৰ দেহাই কৰিছে দাঁতটো নীলা ঈশ্বৰে কৰিছে পানীটো নীলা ন ঈশ্বৰ বাবা এইফালে আমি ওলাই আহিছো দেখা দাঙিব বোলে দেই বায়েকক নাই লাগিব শুন তাক চব বস্তু মানে বুজাই থাকিব লাগে এতিয়া তাক শিকাব লাগে নাই কেনেকে লাগে মানে নাইটো পেটত লাগি আছে তো নাই কেনেকে লাগে নাই লাগি কেনেকে মানে সি দৰি কণা মানে কি বোলে সেই চকুকেইটা কণা নেকি দৰি কণা তাৰ এইবিলাক প্ৰশ্ন 10 বছৰীয়া ল'ৰা লগা বুলি কয় বুজিলা শুনা মোৰ কথাটো শুনা এতিয়া এইবিলাক বাদ দিয়া এতিয়া কোৱা যে আমি আজি ক'ত যাম আজি আমি ৰেষ্টুৰেণ্টত যাম দেহাৰ হৈছে মানে এটা কি বুলি ক'ম এতিয়া খোৱাহিচ যে মোৰ বাৰ্থডেত এবাৰ আমি হেৰিত যাম আইতাকক বিশেষকৈ লৈ যায় মানে ৰেষ্টুৰেণ্টত কাৰণ মা তেনেকে যোৱাই নহয় দেউতাকো লগ ধৰিছে কিন্তু দেউতাকো যাব চাগে তো মা মই কংকনা এইফালে তাৰপিছত হেৰি বৌ এনেকে গোটেই সোপা মিলি যাম দাদাই নাযাব কাৰণ দাদাই নিৰামিষ পালি আছে চিকেন খাব নোৱাৰিব সেইটো কাৰণে তাকে এতিয়া আমি অলপমান ৰেষ্ট লৈ লৈছো অলপ হাৱা খাই লৈছো কাৰণ বহুত বেছি গৰম লাগিছিল আৰু এতিয়া যাম আমি ৰেষ্টুৰেণ্ট লাহেকে ওলাই কৰি লওঁগে আৰু নদেহা তাৰ নাই এইবিলাক একো ধান্দা নাই তাৰ খালি এইবিলাকে প্ৰশ্ন এইবোৰ প্ৰশ্ন কৰি কৰি তাৰ এয়া কংকনাৰ মাথা বেয়া কৰি দিছে এইফালে আমি এতিয়া যাবলৈ ওলাইছো ক'ত দেহা বেছি হৈছে মানে দেহা মই দেহা গালি দিছো যে তাই দেখিছে একদম মানে বেছি হৈছে একদম পিঠি ফালিব লাগে অ ইয়াক ফালিব লাগে দেখিছে ইছে কিমান মৰম কৰে কলিজা জনী মোৰ হা বৌ আজি মাকো লৈ যাম মা নহলে একদম নাযায় মাকো লৈ যাম ইছু পুৰা উৎপাত কৰি আছে যাবলৈ ব'লা ইছু পুৰা বিজুলী মাৰি আছে আৰু আমি যাব ওলাইছো অ বাপৰে বৌ বিজুলী আহিলে কি কৰিব লাগে আচ্ছা ওকে আচ্ছা বজ্ৰপাত নপৰে মানে আৰু এইফালে মোৰ লগৰ জীবু ৰখি আছে পৰিবা ইছু লাহে লাহে যোৱা আমি আহি পালো আৰু বৌয়ে হামি মাৰি আছে চবে হামি মাৰি আছে না বাৰ্থডে বয় হামি মাৰি আছে और पिंपल्स हुआ है आपका क्या हुआ है हाँ इसीलिए मैं की ऑर्डर दिया हल আমি নান অর্ডার দিছো
ইছ্যু দেখুৱাই দিয়া নিদিয়াকে কম কম ইছু আমাৰ ইছ্যুৰ বান্ধৱী হয় কম কম ফ্ৰেণ্ড ইজ এ ফ্ৰেণ্ড ফ্ৰেণ্ড আমি নান অৰ্ডাৰ দিছিলোঁ তাৰপিছত চিকেন মিল্কৰ ৰাইচ তাৰপিছত বিৰিয়ানী দেখা কি খাবা চিকেন বাটাৰ মছলা এই টোপনিয়াই ধৰিলে তাত এইফালে আমাৰ খানা আহি গ'ল শুৰু কৰো দেখা বৌয়ে চাৰ্ভ কৰি দিছে হা ইছু কাৰণে वो इसको इतना ज्यादा क्यों दिया है हाँ अच्छा इसलिए चॉपस्टिक আচলতে আমি আহিলে এখনতে বেছিকে খাওঁ কাৰণ তেওঁলোকৰ বিহেভিয়াৰ মোৰ বহুত বেছি ভাল লাগে হয় নাই है ना खाना तो बहुत टेस्टी हो प्लस बिहेवियर बहुत ভাল इतना अच्छा होटल में खाने के बाद जो सॉफ्ट चीज खाते हैं वो उसमें शांति नहीं हुए मम्मी মা এয়া কাগজত টোপোলা বান্ধি চা মা দেখা দে আকৌ तांबुल ये है संपत्ति অসমীয়াৰ প্ৰাণ অসমীয়াৰ সন্মান धन संपत्ति प्रॉपर्टी এইটো বস্তু মই পাণ নাখাওঁ অকল তামোল খাম অ'কে এতিয়া আমাৰ জীবু ককাইটি অহা নাই জীবু ককাইটি আহিলে আমি ঘৰলৈ ৰাওনা হ'ম এইফালে আমি আহি পালোহি ৰেষ্টুৰেণ্টৰ পৰা আৰু এতিয়া ফ্ৰেছ ফ্ৰেছ আমি শুবলৈ লৈছোঁ আপোনালোকক অথনিয়ে কৈছিলোঁ যে দেহাৰ বাৰ্থডে এবাৰ আগৰ দৰে পাতা নাই একদম চিম্পলকৈ পাতিছোঁ তাৰো ৰিজন আছে ৰিজনটো এইটো যে মই এইবাৰ দেহাৰ বাৰ্থডে দিনাখন এগৰাকী মাতৃ মই স্ক্ৰীনশ্বট আপোনালোকক দেখাম বাৰু তেওঁৰ নামটো ইনষ্টাগ্ৰামত নিৰ্মালী ডেকা বুলি আছে ঘৰটো হৈছে মৰিগাঁও গড়মাৰী মই আজিলৈকে লগ পোৱা নাই কিন্তু তেওঁৰ ভিডিঅ' মই চাওঁ কাৰণ তেওঁৰ ল'ৰা এটা আছে 4 বছৰৰ ল'ৰা এটা কিন্তু ল'ৰাটোৰ এটা বেমাৰ আছে যাৰ কাৰণে মানে ল'ৰাটো খোজকাঢ়িব নোৱাৰে কথা ক'ব নোৱাৰে খাব নোৱাৰে নিজে একোৱে কৰিব নোৱাৰে চব মানে মাকেই গোটেইখিনি কৰে সেইদিনাখন ভিডিঅ' এটা পাইছোঁ মই ল'ৰাটোৰ সৈতে দিছে যে তেওঁলোকে চিকিৎসাৰ বাবে অলপ আৰ্থিকভাৱে অলপমান প্ৰব্লেম হৈছে সেইটো কাৰণে ৰাইজক সহায় বিচাৰিছে আৰু ভিডিঅ'টো চাই মোৰ বহুত দুখ লাগিছিল আৰু মই মনতে ভাবিছিলোঁ চাই লগে লগে যে ময়ো পাৰিলে কিবা এটা দিম দেহায়ো সেইটো ভিডিঅ' চাইছিলে চাই দেহায়ো কৈছে যে মা আমিওতো হেল্প কৰিব পাৰোঁ ন সিহঁতক এনেকৈ বুলি নদেহা তো আজিৰ দিনটোতে যদি তেওঁক কিবা এটা সহায় কৰিব পাৰোঁ আমাৰ ফালৰ পৰা যিমানখিনি মানে সাৰ্থক হয়তো বেলেগৰ দৰে বহুত বেছি এমাউণ্ট এটা দি হয়তো সহায় কৰিব নোৱাৰিলেও মই মোৰ ফালৰ পৰা এবাৰ দেহাৰ বাৰ্থডেটো ইমান ডাঙৰকৈ নাপাতি সেইখিনি টকাই আৰু অলপমান টকা এড কৰি পেলাই মই তেওঁক দিছোঁ গোটেইখিনি ডিটেইলছ আপোনালোকক মই অহা ব্লগত দিম আপোনালোকেও যদি পাৰে তেওঁলোকক সহায় কৰিব পাৰিব কিন্তু মোৰ ফালৰ পৰা মই মানে ভাবিছোঁ যে দেহাৰ বাৰ্থডে দিনাখন কৰিলে তেওঁলোকেও কিবা এটা আশীৰ্বাদ দিব আৰু ভালো লাগে দিয়কচোন এনেকৈ সহায় কৰি যিহেতু ময়ো এগৰাকী মা হয় তো বুজি পাওঁ এইখিনি কথা নিজৰ সন্তানৰ কাৰণে বহুতখিনি কৰিব লাগে আৰু তেওঁতো বহুতখিনিয়ে কৰি আছে কাৰণ ল'ৰাটোৱে একো কৰিবও নোৱাৰে খোজকাঢ়িবও নোৱাৰে তো বেয়া লাগে তো ল'ৰাটোৰ চিকিৎসাৰ বাবে সেইখিনি মই সহায় আগবঢ়াইছোঁ সেইকাৰণে এবাৰ দেহাৰ বাৰ্থডেটো এনেকৈ পাতিলোঁ অহা বছৰ ভালকৈ পাতিম ন দেহা ভাইটিটো ভালে থাকে মানে দেহায়ো সেইটোৱে বিচাৰে যে ভাইটিটো সোনকালে ভাল হৈ যাব আৰু ভাল হ'বই ন দেহা গতিকে অহা ব্লগত মই তেওঁৰ পৰা গোটেইখিনি ডিটেইলছ লৈ স্কেনাৰ হওক বা একাউণ্ট নম্বৰ ডিটেইলছ লৈ অহা ব্লগত মই আপোনালোকক নিশ্চয় দেখুৱাম এইবাৰ ব্লগত মই ইমানখিনি দেখুওৱা নাই খালি স্কেনাৰটো লৈ মই তেওঁক টকাকেইটা দিছোঁ তো ভিডিঅ'টো এটা সামৰণি মাৰোঁ আৰু ন তুমি মনটো বেয়া নকৰিবা আকৌ দেই এখন অহাবাৰ বহুত ভালকৈ পাতিম বাৰ্থডে ন তো যি নহওক ভগৱানে সকলোকে ভালে ৰাখক আজিলৈ বিদায় লৈছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম হেপী বাৰ্থডে দেহা আৰু সকলোকে ধন্যবাদ কৰি দিয়া ইনষ্টাগ্ৰামত ইমান ধুনীয়াকৈ উইচ কৰিছে ইনবক্সত কমেণ্টত সকলোকে থেংক ইউ কৰি দিয়া থেংক ইউ ঠিক আছে আজিলৈ বাই 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 কিছ এটা দি দিয়া